জোনাকী যুগৰ অসমীয়া সাহিত্যলৈ অৱদানৰ ঠিক পিছতে আমাৰ আছে আলোচনাৰ বিষয়বস্তু অসম ছাত্ৰ সন্মিলনৰ। অসম ছাত্ৰ সন্মিলনে কেনেকৈ আত্মপ্ৰকাশ কৰিছিলে, ক'ত গঠন হৈছিলে, কোন চনত গঠন হৈছিলে, কোনে আগভাগ লৈছিলে, ইয়াৰ অৱদান কি আছিলে, এইখিনিয়ে সামগ্ৰিক ইয়াৰ আলোচনাৰ বিষয়বস্তু। ক'ৰবাত দুই এটা প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে, এইটো স্বাভাৱিক। গতিকে যদি ভুল থাকে কিবা, কিতাপৰ লগত ৰিলেট কৰি কাৰেকশ্যন কৰাটো নিজৰ কাম। তেতিয়া আমাৰ শুদ্ধটো ওলাব, তেতিয়া আমি বিষয়বস্তুটোত সোমাব পাৰিম যে এইটো ভুল ওলাইছে, তাৰমানে আমি বস্তুটো চাইছোঁ। কিন্তু ওপৰে ওপৰে চালে ভুল ধৰা নপৰে। গতিকে এইটো প্ৰিণ্টিং কৰা, টাইপিং কৰা, গতিকে ভুল ক'ৰবাত থাকিলেও এইটো ইমান ইছ্যু হ'ব নালাগে যে এইটো কেলে ভুলকৈ দিলে। ভুল নিদিয়ে, কেতিয়াবা টাইপ কৰোঁতে 6 দিব লাগিছিলে 7 হৈ যায়, এনেকুৱা ধৰণৰ ৱৰ্ড কিছুমান হ'ব পাৰে। আমাৰ দায়িত্ব হ'ল তাক শুধৰণি কৰাটো। ঠিক আছে, এতিয়া আমি চাওঁ অসম ছাত্ৰ সন্মিলনৰ মূল বিষয়বস্তুটো আমাৰ স্ক্ৰীণত আহিলে অৱদান কি কি আছিলে। প্ৰথম কথা, গঠন আৰু পটভূমি। অসম ছাত্ৰ সন্মিলন কেনেকৈ গঠন হ'ল, কি উদ্দেশ্যে গঠন হৈছিলে। চনটো পৰীক্ষাত আহি থাকে, 1916 চনত 1916 অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল। ইয়াৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিল সেইটো আহি থাকে, তেতিয়া আমি ক'ব লাগিব গুৱাহাটীত। কোনে সভাপতিত্ব কৰিছিল সেইটো আহিব পাৰে, লক্ষ্মীনাথ বেজবৰুৱাই। গতিকে 1 2 3 4 4টা লাইনত 3টা প্ৰশ্ন। কিমান ধৰণৰ ইণ্টাৰেষ্টিং টপিক হ'ব পাৰে, যে এটা বস্তু পঢ়াৰ লগে লগে আমাৰ মনত খেলাব লাগিব যে এনেকুৱা বস্তু হ'ব পাৰে, এনেকুৱা প্ৰশ্ন আহিব পাৰে। পঢ়াটো কিমান সহজ কৰিব পাৰি এইটো কৌশল নিজৰ হাতত। যে ছাত্ৰ সন্মিলনৰ টোকা লিখা আমি ইনফৰমেশ্যন 4টা পাই গ'লো। 1916 চনত গঠন হৈছে, প্ৰথম অধিৱেশন গুৱাহাটীত হৈছে, সভাপতিত্ব কৰিছে লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট আহিলো ইয়াৰ অৱদানবিলাক। অসম ছাত্ৰ সন্মিলনৰ কি কি অৱদান বা ইয়াৰ কাৰ্যসূচী উদ্দেশ্য কেনেকুৱা ধৰণে প্ৰতিফলিত কৰিছিলে। শব্দটোতে আছে ছাত্ৰ সন্মিলন, গতিকে ছাত্ৰ ছাত্ৰীৰ লগত জড়িত, প্ৰজন্মৰ লগত জড়িত, নতুন প্ৰজন্মৰ লগত জড়িত সমস্যা। ভাষা উন্নয়নৰ বাবে অৱদান। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰিব লাগিব। অসমীয়া ভাষাটো শেষ হৈ গৈছে ব্ৰিটিছৰ প্ৰভাৱত, কাৰণ ভাষাটো আঁতৰাই বাংলা ভাষা চলাই দিছে অসমত। গতিকে কিমান ধৰণৰ এটা আঘাত হ'ব পাৰে অসমীয়া ভাষাই, গতিকে তাক ৰক্ষা কৰাৰ দায়িত্ব অসম সন্মিলনে লৈছে। ভাষা আৰু সাহিত্যৰ বিকাশৰ লগে লগে সাহিত্য সাংস্কৃতিক একতা গঢ়ি তোলাৰ কথা কৈছে। ভাষাটো উদ্ধাৰ কৰিলে নহ'ব, ইয়াক জনকিয়াল কৰিব লাগিব বিভিন্ন সাহিত্য সংস্কৃতিৰ বিকাশৰ দৰে। গতিকে সেইটো এটা ইয়াৰ অৱদান। 2 নম্বৰ আহি গ'ল ছাত্ৰ ছাত্ৰী একতাবদ্ধতা। অসম ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন পৰ্যায়ত থকা বিভিন্ন স্কুল হওক, বিদ্যালয়, কলেজ, ইউনিভাৰ্চিটি য'তে নাথাকক সকলো ছাত্ৰ ছাত্ৰীকে একত্ৰিত কৰিব, তেওঁলোকৰ মাজত সুসম্পৰ্ক স্থাপন কৰি একত্ৰিত কৰিবলৈ চেষ্টা কৰিব, মত বিনিময়ৰ যোগেদি, বিভিন্ন ধৰণৰ কথা বৰ্তাৰ যোগেদি, যাতে প্ৰয়োজন সময়ত তেওঁলোকে থিয় দিব পাৰে অসম মাতৃৰ স্বাৰ্থত। 3 নম্বৰ জাতীয় আন্দোলনত অংশগ্ৰহণ। গতিকে সেই সময়ত যিহেতু দেশত স্বাধীনতা আন্দোলনৰ এটা পৰ্যায় আৰম্ভ হৈছিলে, ট্ৰেণ্ডিং হৈ আছিলে, গতিকে এইটো এটা প্ৰস্তুতি চলোৱা হৈছিলে যে আমাৰ নতুন প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক এই স্বাধীনতা জাতীয় আন্দোলনটোত কেনেকৈ অংশগ্ৰহণ কৰাব পাৰিব, আৰু প্ৰয়োজনৰ সময়ত এটা যদি বাৰ্তা প্ৰেৰণ কৰা হয় যে ওলাই আহিব লাগে, তেওঁলোক যাতে ওলাই আহিব পাৰে, এটা পটভূমি ৰচনা কৰা হৈছে। গতিকে আৰম্ভণিতে ৰাজনীতিৰ সৈতে জড়িত কৰা নাছিলে, কিন্তু পিছত আৰু উপায় নাই, দেশৰ স্বাধীনতা আন্দোলন যেতিয়া আৰম্ভ হ'ল, সমাজৰ সকলো শ্ৰেণীয়ে অংশগ্ৰহণ কৰিলে, ছাত্ৰ সমাজটো আঁতৰি থাকিব নোৱাৰে, গতিকে সক্ৰিয়ভাৱে
অংশগ্ৰহণ কৰাটো ইয়াৰ অন্যতম অৱদান আছিল বুলি কৈছে। ঠিক তেনেকে প্ৰকাশ কৰিছিলে প্ৰকাশনা, এইখন আহিব অসম ছাত্ৰ সন্মিলনে কি প্ৰকাশ কৰিছিলে, মিলন নামৰ এখন আলোচনী। এখন ইয়াৰ মূল আলোচনী আছিলে, মিলন মুখপত্ৰ আছিলে। তো আহিব অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিলে, মিলন। যেনেকে প্ৰতিখন বিদ্যালয় এখন আলোচনী থাকে, এটা নাম দিয়ে। এই অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিলে তেতিয়া মিলন। এখন মুখপত্ৰ পৰীক্ষাত আহে। আৰু ইয়াত যিবিলাক প্ৰকাশ পাইছিলে লেখা প্ৰবন্ধ, এইবিলাকত কি দেখা পোৱা গৈছিলে, শিক্ষা, সাহিত্য, সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি, জাতীয় চেতনাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আৰ্টিকুল বিলাকহে পাব্লিছ হৈছিলে। ইয়াত আকৌ এই প্ৰেমৰ গল্প বা বিভিন্ন ধৰণৰ ধেমেলীয়া কথা আলোচনাৰ কাৰণে এখন প্ৰস্তুত কৰা নাছিলে। ইয়াত সম্পূৰ্ণ এটা মানসিকতা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলে, শিক্ষা, সাহিত্য, সংস্কৃতি, সাম্প্ৰদায়িক বিষয়বস্তুক সম্প্ৰীতিৰে অসম সমাজ গঠন কৰাৰ চেষ্টা। গতিকে ইয়াৰ বিভিন্ন সময়ত বাৰ্ষিক অধিৱেশন বিলাক হৈছিলে বিভিন্ন স্থানত। যেনে এতিয়া সাহিত্য সভা আছে, প্ৰতি বছৰে সাহিত্য সভা অধিৱেশন বহে। ইয়াৰো অধিৱেশন হৈছিলে। প্ৰথম অধিৱেশন গুৱাহাটীত হোৱাৰ কথা ক'লোৱেই, সভাপতি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা। গতিকে বাৰ্ষিক অধিৱেশন বিলাকৰ প্ৰভাৱ যথেষ্ট আছিলে। কাৰণ এই বাৰ্ষিক অধিৱেশন বিলাকত যিবিলাক অতি সেই সময়ত পৰিচিত সাহিত্যিক আছিলে, চিন্তাবিদ আছিলে, ৰাজনীতিবিদ আছিলে, তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। আৰু এই ছাত্ৰ সমাজক উদ্দেশ্য কৰি তেওঁলোকে যিবিলাক মন্তব্য দিছিলে, ভাষণ দিছিলে, বক্তৃতা দিছিলে, এইবিলাকে অনুপ্ৰাণিত কৰিছিলে ছাত্ৰ সমাজক। বিশেষকৈ কোনবিলাক ব্যক্তিৰ কথা কৈ আছে, এয়া লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়, কৃষ্ণকান্ত সন্দিকৈ নিচিনা অতি সেই সময়ৰ চহকী জ্ঞান আৰু বিভিন্ন দিশৰ পৰা তেওঁলোক চহকী আছিল। তেওঁলোকৰ যি বাৰ্তা অৱদান এই ছাত্ৰ সমাজৰ যোগেদি তেওঁলোকে সমাজত প্ৰচলন কৰিবলৈ চেষ্টা চলাইছিলে। তেওঁলোকৰ লিখনিৰ যোগেদিয়ে হওক, বক্তৃতাৰ যোগেদিয়ে হওক, মত বিনিময়ৰ যোগেদিয়ে হওক, অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত অংশগ্ৰহণৰ যোগেদিয়ে হওক। গতিকে আমি কি ক'ব পাৰোঁ শেষত, অসম ছাত্ৰ সন্মিলন আছিল অসমীয়াৰ জাতীয় চেতনাৰ অন্যতম আধাৰ। ই অসমবাসীক ভাষা, শিক্ষা, সংস্কৃতি আৰু স্বদেশ প্ৰেমত একত্ৰিত কৰি অসমীয়া জাতীয়তাবাদৰ পথত এক নতুন বাট বা পথ ৰচনা কৰি থৈ গ'ল। দীপ শিখা জ্বলাই গ'ল। এগছি চাকি জ্বলাই গৈছে, যাৰ পোহৰে সকলো মানুহক এই সময়ত আকৰ্ষিত কৰিছে। গতিকে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আমি চাওঁ, এতিয়া পঢ়া বিষয়বস্তুৰ ওপৰত টাৰ্গেট কৰিব পাৰোঁ, কোনবিলাক প্ৰশ্ননো ইয়াৰ লগত জড়িত হ'ব পাৰে। প্ৰথমটো মনত আহিবই যে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল। উত্তৰ হ'ব 1916 চন। প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? নেক্সট লক্ষ্মীনাথ বেজবৰুৱা। ক'ত হৈছিলে? সেইটো যদি প্ৰশ্ন আমি ইয়াত জড়িত কৰি দিওঁ, তেতিয়া গুৱাহাটী। ছাত্ৰ সন্মিলনৰ উদ্দেশ্য বা কি আছিলে? অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনৰ এইটো আটাইতকৈ বেছি জৰুৰী, মুখপত্ৰখনৰ নাম কি আছিল? তেতিয়া আমি ক'ব লাগিব মিলন। মিলন, এইটো মানুহৰ নাম নহয় আকৌ, এইটো হ'ল
মুখপত্ৰ আলোচনীখনৰ নাম। দুজন প্ৰসিদ্ধ ব্যক্তিৰ নাম, যোন সদস্য আছিল ইয়াৰ: পদ্মনাথ গোহাঁই বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ। গতিকে দেখা পালো আমি এটা সুন্দৰ উপস্থাপন, একেবাৰে কম সময়ত জানিবলগীয়া যথেষ্ট তথ্য আমি ইয়াত পালো। তোমালোকৰ কাম কি হ'ব? এবাৰ ৰিভিজন কৰা, এবাৰ চাব লাগিব, বুজিবলৈ যত্ন কৰিব লাগিব, নিজৰ কিতাপৰ লগত তাক ৰিলেট কৰিব লাগিব যে আৰু এড কৰিব পাৰি নেকি, ইয়াতকৈ ডাঙৰকৈ পঢ়িব পাৰে যাৰ সেইটো দক্ষতা আছে যে মই এইখিনি মোৰ কমহে হৈছে আৰু মই এড কৰোঁ, এড কৰি থাকিম। কিন্তু এইখিনি সামৰিহে আমাৰ গোটেই প্ৰশ্নটো হ'ব, ইয়াক এৰি পেলাই নহয়। গতিকে নেক্সট ক্লাছত আমি ৰায়ত সভাৰ বিষয়ে পঢ়িম। গতিকে সকলোকে উপস্থিত থাকিবলৈ এইকাৰণে কোৱা হৈছে এটা লিংক আছে, এই লিংকটো যদি এৰাই যায় এসপ্তাহৰ পিছত আকৌ পুনৰ আলোচনা কৰাত অসুবিধা আছে। ধন্যবাদ।